আদানী গ্ৰুপক বিটিআৰৰ সহ বিঘা ভূমি প্ৰদান কৰা কাৰ্যক তীব্ৰ গৰিহণা এপছুৰ বিটিআৰৰ তিনিওটা ৰাজনৈতিক দলক একত্ৰিত হোৱাৰ আহ্বান সংগঠনটোৰ বড়ো আন্দোলনত শ্বহীদ হোৱা প্ৰতিগৰাকী লোকৰ সপোন বাস্তৱ কৰাৰ প্ৰতিশ্ৰুতি এপছুৰ চিৰাং জিলাৰ বিজনীৰ বড়ো লাওগাঁও খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি সদৌ বড়ো ছাত্ৰ সন্থা অৰ্থাৎ এপছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োই বিজেপি মিত্ৰজোঁট চৰকাৰৰ ভূমি অধিগ্ৰহণ নীতিৰ তীব্ৰ গৰিহণা দিছে। তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে যে আদানী গ্ৰুপক বিটিএডিৰ পৰ্বতঝাৰত থাৰ্মেল পাৱাৰ প্ৰকল্পৰ বাবে সহ বিঘা ভূমি প্ৰদানৰ নামত পুলিচ প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত হোৱা সংঘাত অত্যন্ত দুখজনক। তেওঁ ৰাজ্য চৰকাৰক আহ্বান জনায় যাতে বড়ো ৰাইজৰ ওপৰত দমন নীতি গ্ৰহণ কৰি ভয় ভাবুকিৰ জৰিয়তে ভূমি অধিগ্ৰহণৰ পৰা বিৰত থাকে। তেওঁৰ মতে এই প্ৰকল্প স্থাপনৰ সময়ত ৰাইজৰ আৱেগ আৰু চেণ্টিমেণ্টৰ দিশ বিবেচনা কৰি আলোচনাৰ জৰিয়তে সমাধান বিচাৰিব লাগে। এপছুৱে ৰাইজৰ সৈতে থাকি এই সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। অন্যহাতে বিটিআৰত অঞ্জলি দৈমাৰীৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠনৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দীপেন বড়োই কয় যে ৰাজনৈতিক দল গঠনৰ অধিকাৰ সকলোৰে আছে, কিন্তু এটা জনগোষ্ঠীৰ পৰা তিনিটা ৰাজনৈতিক দল গঠন হ'লে তাৰ পৰিণাম ক্ষতিকাৰক হ'ব পাৰে। তেওঁৰ মতে এনে পৰিস্থিতিয়ে জাতি আৰু অঞ্চলৰ স্বাৰ্থৰ পৰিৱৰ্তে ক্ষতি সাধন কৰিব। তেওঁ প্ৰত্যেকটো দলৰ নেতৃত্বক এই বিষয়ত বিবেচনা কৰি জাতিৰ স্বাৰ্থত কাম কৰাৰ আহ্বান জনায়। এপছুৰ কোনো ৰাজনৈতিক এজেণ্ডা নাই বুলি স্পষ্ট কৰি তেওঁ কয় সন্থাৰ মূল লক্ষ্য হৈছে বড়ো চুক্তি ৰূপায়ণ। তেওঁ আশা প্ৰকাশ কৰে যে বিপিএফ আৰু ইউপিপিএলৰ সৈতে নতুন দলটোৰ মাজত যদি বুজাবুজি হয় তেন্তে এপছু তাৰ প্ৰতি আনন্দিত হ'ব। থাৰ্মেল পাৱাৰ প্লাণ্ট প্ৰজেক্ট সেইটো স্থাপন কৰা ভূমি অধিগ্ৰহণক লৈ পেলাই যোৱা কেইমাহ ধৰি যে এটা অস্থিৰ এটা পৰিৱেশ ইয়াত চলি আছে আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ যোগেদি আৰু মই মোৰ আঞ্চলিক কমিটিৰ যোগেদি মই লৈছোঁ যে ৰাইজৰ মাজত আৰু পুলিচ প্ৰশাসন আৰু চিভিল এডমিনিষ্ট্ৰেশ্যনৰ লগত যি এটা সংঘাত আৰু এটা যি টানাটানি যি এটা পৰিৱেশ আমি দেখিবলৈ পালোঁ, এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কঠোৰ নিন্দা কৰিছোঁ। আমি দুখ প্ৰকাশ কৰিছোঁ আৰু জিলা প্ৰশাসন, চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে মাটি অধিগ্ৰহণ বা ভূমি অধিগ্ৰহণক লৈ পেলাই কোনো কাৰণত যাতে ৰাইজক দমন কৰি পেলাই ৰাইজক যাতে ভয় ভাবুকি দেখুৱাই পেলাই তেনেকুৱা কাৰ্য যাতে কৰা নহয় আৰু এই কাৰ্যৰ পৰা যাতে বিৰত থাকে। থাৰ্মেল পাৱাৰ প্ৰজেক্ট কি কাৰণত স্থাপন কৰিব, কেনেকৈ কৰিব, ইয়াত বসবাস কৰি থকা ৰাইজৰ যি আশংকা, তেওঁলোকৰ যি ভয় যে তেওঁলোকৰ গাঁও যাব নেকি, তেওঁলোকৰ খেতিপথাৰ যাব নেকি, তেওঁলোকৰ এই অঞ্চল যি সৰু তেওঁলোকে কালৰ পৰা যি দেখি আহিছে এই বনাঞ্চলখন ধ্বংস হ'ব নেকি, তেওঁলোকৰ মনত ভয় শংকা আশংকা আছে আৰু এইটো আলাপ আলোচনাৰ মাজেদি এমিকেবল ডিছকাশ্যনৰ মাজেদিহে আমি সমাধান কৰিব লাগিব। কোনো কাৰণত আমাৰ অঞ্চলৰ ভূমি, আমাৰ অঞ্চলৰ মাটি ৰাইজক ভয় ভাবুকি দেখুৱাই পেলাই যাতে এনেকুৱা পৰিৱেশ পৰিস্থিতি যাতে সৃষ্টি নহয়, ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে সৃষ্টি নহয়, ইয়াৰ কাৰণে অসম চৰকাৰ বিটিআৰ কাউন্সিলে আলাপ আলোচনাৰ মাজেদি এই প্ৰজেক্টটো স্থাপন কৰিবলৈ যাওঁতে কি কি দিশ ৰাইজৰ চেণ্টিমেণ্ট আৱেগ আছে সেইটো চাব লাগিব আৰু নিখিল বড়ো ছাত্ৰ সন্থা এই মেটাৰটো লৈ পেলাই আমি ৰাইজৰ লগত থাকি ইণ্টাৰভেনশ্যন কৰি পেলাই ইয়াৰ সমাধান ওলাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে আমি আগভাগ ল'বলৈ আমি বিভিন্ন সময়ত আমি প্ৰচেষ্টা আমাৰ অব্যাহত ৰাখিছোঁ আৰু আগন্তুক দিনত এই যি প্ৰচেষ্টা আমি যোগেদি আমি কাম কৰি যাম মই স্পষ্ট কৰিলোঁ আৰু এই ঘটনাটোলৈ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰ আৰু প্ৰশাসনক আমি আহ্বান আৰু দাবী জনাইছোঁ কোনো কাৰণত যাতে দমন আৰু ভয় ভাবুকেৰে ৰাইজৰ ভূমি যাতে অধিগ্ৰহণ কৰা নহয় আৰু সেই কথাটো চৰকাৰে মনত ৰাখিব লাগে আৰু যিবিলাকে গৈছিল তেওঁলোকেও সেইটো চোৱাটো উচিত বুলি মই ক'ব বিচাৰোঁ আৰু মই সেইটো দাবী জনাইছোঁ। ধন্যবাদ।